দেখিছে এতিয়া অসমৰ ভিতৰত দুটা সিট চৰ্চাত আছে এটা হৈ গল যোৰহাট আৰু দ্বিতীয়টো হৈ গল বৰপেটা এটো আৰু মই নকলে সকলোৱে জানে খুব এটা আকৰ্ষণীয় যুঁজ হৈছে ইয়াতে শেষ খাই কোনে কেনেকা মাৰিব এটো কিন্তু এটো কোনো মানে ধৰিব পৰা নাই যোৰহাটৰ কথাটো যে আনিলে আপুনি যোৰহাটক ইংগিত দিছে যোৰহাট মই এটো কৈছো গৌৰৱ গগৈ যোগ্য প্ৰাৰ্থী গৌৰৱ গগৈ জয়লাভ কৰিব লাগে গৌৰৱ গগৈৰ পিতৃৰ প্ৰয়াত তৰুণ গগৈ অসমত বহুত অৰিহণা আছে গতিকে মইতো আৰু আপোনালে ভাবে যদি খালি মই কংগ্ৰেছক বেয়া পোৱা না যোন ভাল ভাল যোন বেয়া বেয়া হেতু কথা গৌৰৱ গগৈ জিকাটো মই বিচাৰিছো গৌৰৱ গগৈ জিকিব লাগে সুযোগ লৈ ৰাজনীতি চলিছে কি হল সুযোগ লৈ ৰাজনীতি চলিছে মানে সুযোগ লৈ মই বুজা নাই আপুনি ভূষণ চৌধুৰীৰ লগত খোজ কাঢ়িলে আপোনাক আয়োজন কৰিব আপোনাক সব তেখেতে মই চালো অলপ আগে যে দুলু আহমেদে মোৰ লগত 5 দিন খোজ কাঢ়ক মই তেখেতক বেমাৰী কৰাই দিম বিছনত পেলাই দিম বুলি কৈছে হ্যাঁ এতিয়া তেওঁ তাতো চ্যালেঞ্জ দিছে মোৰ চ্যালেঞ্জটো মই গ্ৰহণ কৰিব লাগিব এতিয়া মোৰ কথাটো হ'ল যে মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই ফনিদাক এটা কথা কৈছো যে ফনিদা আপুনি মোৰ প্ৰতি যেটো চ্যালেঞ্জ কৰিছে মই এটো একচেপ্ট কৰিলো তাৰ কাৰণে আপুনি হাজুত আহিব নালাগে এটা দিন বাৰ ঠিক কৰক আমাৰ এমাহ আছে নিৰ্বাচনলৈ বঙাইগাঁৱত তেখেতৰ গৃহ সমষ্টি আৰু তাৰ পৰা এটা আমি আৰম্ভণি কৰিম 5 দিন 10 দিন যে দিন হয় আমি খুজ কাঢ়িম যদি তেওঁ পৰি যায় তেওঁ নিৰ্বাচন খেলিব নোৱাৰে মই পৰি গলে মই নেখেলো কিন্তু নিৰ্বাচন একদম খোলাখুলি কৈছে তেওঁ কৈছে মইতো কোৱা নাই নহয় তেওঁ 5 দিন মই 5 দিন নহয় 5 দিন 10 দিন যে দিন কাঢ়ি মই এগ্ৰি আপুনি কিমান কিলোমিটাৰ খোজ কাঢ়িব পাৰিব নহয় খুজটো আমি কাঢ়ি থাকিম জুন পৰি যাব তেওঁ নিৰ্বাচন খেলিব নোৱাৰে যদি তেওঁ পৰি যায় তেওঁ খেলিব নোৱাৰে মই পৰি গলে মই ৰাজহুৱাকৈ কৈছো মই নেখেলো তাৰ কাৰণে এটা কিন্তু কন্ডিশন আছে কিবা কাৰণত তেওঁ যদি অসুস্থ ঘৰৰ মানুহ কিন্তু মোৰ ওপৰত কেছ দিব নোৱাৰিব আগতীয়াকৈ লিখি দিব লাগিব কিন্তু কেছ দিলে কাৰ ওপৰত দিব আৰে মোৰ লগত খুজকাৰি যদি মানুহটো অসুস্থ হৈ কেনে যদি কিবা কাৰণত হস্পিটালত ভৰ্তি হৈ যায় গৈ লাগিব যে ঠিক আছে তেওঁ চ্যালেঞ্জটো মই দিয়া নাই নহয় চ্যালেঞ্জটো তেওঁ দিছে প্ৰত্যাহ্বান তেওঁ দিছে মই গ্ৰহণ কৰিছো 5 দিন নহয় তেওঁ যে দিন খুজকাৰে মোৰ লগত মই বিছনাত পৰো নে মই আইসিইউত থাকো নে মই বেমাৰী হৈ যাও নে তেওঁ হৈ যায় হেতু খুজকাৰৰ পিছতে গম পাম সেইকাৰণে মই তেখেতৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছো দিন বাৰ তাৰিখ তেওঁৰ গৃহ সমষ্টি বঙাইগাঁৱতে কৰক সেইদিনাই যায় মই খাজু হম সেইদিনাই যায় উপস্থিত হম আকৌ কৈছো যিগৰাকী পৰি যাব তেওঁ ইলেকশ্যন খেলিব নোৱাৰে কিন্তু মই পৰিলে মই নেখেলো তেওঁ পৰিলে তেওঁ নেখেলো হ'ব সিনেমা এখন আছিল এই আপোনাৰ নাম আছিল আপোনাৰ এইটো অফ কেমেৰা জয়ী হয় তেনেহ'লে আপুনি সংসদত কথা ক'ব নাজানিব চাওক এইবিলাক মুখচুপতি কথা তেওঁ এদিন মোৰ লগত মুখামুখি বহক হিন্দী ইংলিছ অসমীয়া যি ভাষা আছে মুখামুখি কৰিলেহে ৰাইজৰ ওচৰত গম পাব যে কাৰ কিমান যোগ্যতা আছে তেওঁ কিবা এটা ক'ব মই কিবা এটা কম এইবিলাক মুখচুপতিয়ে কথা মই কোন চনত গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰিছো কোন চনত মেট্ৰিক পাছ কৰিছো মোৰ সাবজেক্ট কি আছিল এইবিলাকতো আৰু মই পাৰফৰ্মেন্স দেখাবৰ কাৰণেতো মোৰ লগত মুখামুখি বহিব লাগিব গতিকে এইবিলাক ধৰি লওক মই কি কৈছো এইবিলাক ইমান ডাঙৰ বিষয় এইবিলাক মুখচুপতি কথা মই ইংলিছতে কওঁ নে অসমীয়াতে কওঁ নে হিন্দীতে কওঁ নে তেওঁ কি ভাষাত কয় আৰু তেওঁতো মইতো জানাত তেওঁতো সংসদৰ পিছৰ বেঞ্চত শুই থাকিব যায় আৰু মইতো পিছৰ বেঞ্চত শুই থকা মানুহ নহয় মই সন্মুখৰ বেঞ্চত থাকিম মাতিম বহু সমস্যা আছে ভূষণ চৌধুৰী ভীতিগ্ৰস্ত হৈছে নেকি আপোনাৰ ভীতিগ্ৰস্ত নোহোৱাৰ কাৰণো নাই কাৰণ তেখেতসকলক মই ইমান মানে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী এনেকুৱা অসন্তুষ্ট হৈ মানে দিগদাৰিত পৰিছে যোৱাকালি মই বজালিত সভা কৰি আছিলোঁ তাত এটা গৃহত চৰকাৰী অফিচত বিজেপি আগদিনা মিটিং কৰিছিলে পৌৰপতি কিবা দীপাঞ্জলি নে কি নাম আছিলে মই লগালগ সেইটো প্ৰশাসনক দিলোঁ মোৰ ছ'চিয়েল মিডিয়াত দিছোঁ মই লিখি দিয়া নাই যে ইমিডিয়েট যদি কালিৰ ভিতৰত ব্যৱস্থা নলয় মই কিন্তু কেছ কৰিম আৰু মইতো গোচৰ কৰি দিম মোৰ এইবিলাক খাতিৰ বাতা নাই বিজেপি বুলি মোৰ লগত কথা নাই আৰু যোনে 2 নম্বৰ কৰিব মই গোচৰ কৰিলোঁ কালি মই আজি প্ৰশাসনে বজালি জিলা প্ৰশাসনে ইমিডিয়েট একশ্যন ল'ব বুলি ইনকুৱাৰী দিছে মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ থ্ৰুদি যে ইলেকশ্যন কোড অফ কণ্ডাক্ট চলি থকাত নিয়ম ভংগ কৰাৰ পিছত বিজেপি শাসক পক্ষ হৈ আছে মই এটা ফেচবুকত অভিযোগ দিছোঁ জিলা প্ৰশাসনে সেইটোৰ ওপৰত ভিত্তি কৰি বিহিত ব্যৱস্থাৰ কাৰণে তদন্ত ঘোষণা কৰিছে তদন্ত চলি আছে এটা তদন্ত তেওঁ দোষী হয় নে নহয় এইটো পৰৱৰ্তী পৰ্যায়ত গম পাম হয়তো চকু দি আছো যে কি কৰে চাই লওঁ কাৰণ ক্ষমতাৰ অপব্যৱহাৰ কৰিব নাপায় মই আকৌ বাৰ কৈছো মই জয় হ'ব পৰাজয় হ'ব সেইটো এই মুহূৰ্তত ক'ব পৰা কঠিন কিন্তু এটা চাব এখন আকৰ্ষণীয় যুঁজ ফণীভূষণ বনাম দুলু আহমেদৰ হ'ব আৰু জয় পৰাজয়ৰ ব্যৱধানটো 50ৰ পৰা
70,000-ৰ ভিতৰত থাকিব আপোনালোকে লিখি থৈ দিয়ক সেই খাহীটো চাওক এতিয়া মোৰ লগত দলো নাই দালালো নাই যুৱ প্ৰজন্ম এইবাৰ এটা এনেকুৱা চিন্তাধাৰা কৰিছে যে অসমৰ ৰাজনীতিৰ প্ৰতি কিনা বেচা দেখি অতিষ্ঠ হৈছে যে যুৱ প্ৰজন্মই যে অসমৰ ৰাজনীতি সলনি কৰিব পাৰে বৰপেটাৰ ফলাফলে কিন্তু প্ৰমাণ কৰিব এতিয়া যুৱ প্ৰজন্ম বুলি ক'লে ফণিদাতো আৰু যুৱ প্ৰজন্মত নপৰে যুৱ প্ৰজন্ম বুলি ক'লে ময়ে পঢ়ো এতিয়া সলনি কৰিব মোক লৈ ফণিদাৰ বয়স হৈছে ফণিদাক লৈতো যুৱ প্ৰজন্মই সলনি নকৰে গতিকে ৰাজনৈতিক এটা অদ্ভুত এটা মানে ৰিজাল্ট এটা হ'ব বৰপেটাত আৰু তাত বাকী যিবোৰ দল আছে তৃতীয় চতুৰ্থ পঞ্চম স্থানত বহু ব্যৱধানত থাকিব নিশ্চিত থাকক মই জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক চিনি নাপাওঁ আপোনালোকে যদি কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈৰ কথা সোধে তেতিয়া মই ক'ব পাৰিম জাতীয় পৰিষদৰ লুৰিণজ্যোতি সেইটো আৰু অতীত মেটাৰ এইটো মানে গুচি গৈছে এতিয়া কংগ্ৰেছৰ লুৰিণজ্যোতিৰ বিষয়ে সুধিলে মই ক'ব পাৰিম নহয় কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় পাৰ্টি পক্ষপাতিও পাৰ্টীৰ তাৰে ৰাষ্ট্ৰীয় কাৰ্যালয় দিল্লীত যায় কংগ্ৰেছৰ মালিকাৰ্জুন খাৰ্গেৰ লগত ফটো উঠিছে তেওঁ কংগ্ৰেছীয়ে আৰু এতিয়া জাতীয় দল ক'ত থাকিলে ক'লো কি কংগ্ৰেছী লুৰিণজ্যোতি গগৈৰ কথা সোধক জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ মই চিনিয়ে নাপাওঁ আৰু হয়তো অতীত হৈ গ'ল আৰু ডিব্ৰুগড় মোৰ চিন্তাধাৰা বৰপেটাক লৈছে ডিব্ৰুগড়ৰ কথা যদি আমি হাজোত সুধি থাকোঁ বৰপেটাক সুধি কেনেকুৱা হ'ব তেখেতসকলে যেনে মৰিব দিয়ক মোক খালি ভালদৰে খেলিব দিয়ক ইলেকশ্যন